1000 পৰা ঘূৰোঁতে অতিক্ৰম কৰা দূৰত্ব হৈছে 22 কিলোমিটাৰ। চকাটোৰ ব্যাসাৰ্ধ আমি নিৰ্ণয় কৰিব লাগে। একেবাৰে সহজ প্ৰশ্ন। 1000 পাক 1000 পাকত ঘূৰিছে 22 কিলোমিটাৰ বা অৰ্থাৎ 22,000 মিটাৰ। ঠিক আছে, গতিকে এপাকত সি কিমান ঘূৰিব? এপাকত সি 22,000 মিটাৰক আমি হৰণ কৰি দিলোঁ 1000-এ, 22 মিটাৰ। অৰ্থাৎ এই যিটো ৰাস্তা, এই ৰাস্তাটোত এই চকাটোৱে এপাকত যেতিয়া এপাক ঘূৰিব, যেতিয়া এনেকৈ এপাক ঘূৰিব, তেতিয়া ৰাস্তাটোৱে কিমান দূৰ অতিক্ৰম কৰিব? 22 মিটাৰ অতিক্ৰম কৰিব। এডোখৰ পালে ধৰি লওক, বাকী এইবিলাক, এইটো এ পইণ্ট আছিলে, এইটো এ পইণ্ট। গতিকে এয়া যিটো পৰিধি, সেই পৰিধিৰ ডোখৰ হৈছে এইডোখৰ 2 পাই আৰু এইটুকুৰা হৈছে কিমান? 22 মিটাৰ। গতিকে এপাকত ঘূৰা দৈৰ্ঘ্য হ'ল 22 মিটাৰ। এতিয়া আমি কি উলিয়াব লাগে? আমি এতিয়া উলিয়াব লাগে ব্যাসাৰ্ধ। 2 পাই আৰ ভেলুটো আমি গম পাই গ'লোঁ 22 মিটাৰ। 2 পাই মানে কি? 2 × পাই ভেলু কি? 7 ভাগৰ হ'ল 22, আৰু ভেলুটো আমি নাজানো, যাক আমি উলিয়াবলৈ গৈ আছোঁ, এইফালে হ'ল 22 মিটাৰ। এতিয়া আমাক লাগে আৰু ভেলু, আৰু এইফালে ৰাখিলোঁ 22, 2টোক লৈ গ'লোঁ, এইফালে পূৰণ হৈছে, ইফালে গ'লে হৰণ। 7টো কি হৈছে? হৰণ হৈ আছে, ইফালে গ'লে হ'ব পূৰণ। 22টো পূৰণ হৈ আছে, সিফালে গ'লে হয় হৰণ। 22-22 কটাকটি গ'ল, 2-7 কাটিলোঁ আমি 3.5 মিটাৰ। শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি।